হয় বৰ্তমান মই উপস্থিত আছো গহপুৰ সমষ্টিৰ অন্তৰ্গত দৈমালু। এটা সুখবৰ হৈছে কি অহা 22, 23, 24 তাৰিখে বড়ো সাহিত্য সভা ইয়াত আয়োজন কৰা হৈছে। যোৱা বছৰ বাক্সা জিলাৰ ফলপুৰতে এই সভা আয়োজন কৰা হৈছিলে। সাহিত্য সভা সুচাৰুৰূপে পৰিচালনা হোৱাৰ পিছত বৰ্তমান আমাৰ গহপুৰৰ কাৰণে গৌৰৱৰ বিষয় গহপুৰ সমষ্টিৰ অন্তৰ্গত দৈমালুত এই সভা আয়োজন কৰা হৈছে। অহা জানুৱাৰী 22, 23, 24 তাৰিখে এই সাহিত্য সভা ইয়াতে আয়োজন কৰা হ'ব। হয় ইয়াতে উপস্থিত আছে আমাৰ ইয়াতে উপস্থিত আছে উদযাপন কমিটিৰ সভাপতি সম্পাদক ডাঙৰীয়াৰ প্ৰমুখ্যে ইয়াতে বিভিন্ন কৰ্মকৰ্তাসকল উপস্থিত আছে। মই প্ৰথমতে উদযাপন কমিটিৰ সভাপতি ডাঙৰীয়াক মই সুধিব বিচাৰিছো যে যোৱা বছৰ মুছলপুৰৰ যি আপোনালোকৰ সভা আয়োজন হৈছিলে যে 57 সংখ্যক যি সাহিত্য সভা আছিলে তাত সুন্দৰভাৱে আপোনালোকৰ জনগোষ্ঠীয় যি সাহিত্য সভা পৰিচালিত হৈ যোৱাৰ পিছত আজি আপোনালোকে ইয়াত আয়োজন কৰিছে এই দৈমালু অঞ্চলত। আপোনালোকে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে বা এই সাহিত্য সভাখনৰ ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ অৰিহণা আপোনালোকে বৰ্তমানলৈকে কৰিছে এইখিনি ক্ষেত্ৰত আপোনাৰ পৰা কিছু কথা আমি জানিব বিচাৰিছো। আমি এতিয়া আপ্ৰাণ চেষ্টা চলাই আছে। এতিয়া আমাৰ ইয়াত 19টা সাব কমিটি আছে আমাৰ এই অৱতৰণ সমিতিৰ। তাৰপিছত আমাৰ এতিয়া ফাইনেন্সিয়েলি অলপ মানে প্ৰব্লেম হৈ আছে। ফাইনেন্সিয়েলি যদি আমাৰ চাউণ্ড হৈ যায় তেতিয়া আমি যেনেকৈ আশা কৰিছে যেনেকৈ মুছলপুৰত যেনেকৈ মানে ধেমাজিত হৈছিলে তেনেকৈ আমিও আশা কৰি আছে। এতিয়া আমি আপ্ৰাণ চেষ্টা চলাই আছে কিন্তু আমাৰ ফাইনেন্সিয়েলি অলপ প্ৰব্লেম হৈ আছে। গতিকে আমি যেনেকৈ ভাবিছে তেনেকৈ নহ'বও পাৰে কিন্তু আশাটো আমি ৰাখিছে। আমাৰ সাব কমিটিসকলে তীব্ৰ গতি মানে তেওঁলোকে মানে মনোযোগ দি পেলাই কাম মানে কৰি আছে। গতিকে আমি আশা কৰিছোঁ যে আমি ফাইনেন্সিয়েলি যদি অলপ চাউণ্ড হওঁ তেতিয়া আমি পূৰ্ণ কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। হয় ধন্যবাদ। সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে যদিও সভাপতি ডাঙৰীয়াই কৰিছে উত্থাপন কৰিছে যে এতিয়াও বিশেষ অৰ্থৰ প্ৰয়োজন হৈছে, বিশেষ অৰ্থৰ অভাৱ হৈ আছে। গতিকে তেখেতৰ জৰিয়তে আমাৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছো যে সকলো ৰাইজে সহায় সহযোগিতা মানসিক শাৰীৰিক আৰু অৰ্থৰ দ্বাৰা সহায় কৰি এই অনুষ্ঠানটি আগবঢ়াই নিব লাগে। আৰু আমাৰ মাজত এতিয়া ইয়াতে উপস্থিত আছে আমাৰ সভাপতি সম্পাদক ডাঙৰীয়াৰ পৰা আমি কিছু কথা জানিব বিচাৰিছো। আপোনালোকে এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰিম বুলি আপোনালোকে আগবাঢ়িছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ যি অনুশীলন চলি আছে বা আপোনালোকৰ যি সাহিত্য সভা আপোনালোকে ইয়াত কেনেধৰণে উদ্যমেৰে পাতিবলৈ আগবাঢ়িছে আৰু এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ ৰাইজৰ পৰা সঁহাৰি পাইছে বা আপোনালোকে কি অসুবিধা পাইছে সেইখিনি অকণমান ৰাইজক জনাওক আৰু ৰাইজে যদি সেইখিনি জ্ঞাত হৈ আগবাঢ়িয়ে নিশ্চয় আপোনালোক ফলপ্ৰসূ হ'ব। ধন্যবাদ। প্ৰথমতে মই গহপুৰ লাইভৰ আপোনালোকক মানে চেনেলক ধন্যবাদ দিছোঁ। এতিয়া আমি প্ৰচেষ্টাটো আমাৰ 6 মাহ আগতে আমি যথেষ্ট আমি প্ৰচেষ্টা চলি আহিছিলোঁ কিন্তু আমাৰ দুৰ্ভাগ্যজনক আমাৰ বিভিন্ন গাঁৱৰ পৰা যেনেকুৱা আমি টাৰ্গেট লৈছিলোঁ যেনেকুৱা আমি চাকৰিয়ালবিলাকক আমি ডনেশ্যন বিচাৰিছিলোঁ এইখিনি আমাৰ সম্পূৰ্ণ হোৱা নাই খাদ্যতে। আৰু আমি আশা কৰিছোঁ আমাৰ এই কেইদিনতে 5 দিন ভিতৰত এইখিনি আহিব বুলি ৰাইজে আমাক সহযোগ কৰিব বুলি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ফালৰ পৰাও আমি কালেকশ্যন তেনেকুৱা আমি সহায় সহযোগ আমি বিচাৰিছোঁ আৰু আমি আশাবাদী আমি লাষ্ট শেষ মুহূৰ্তলৈকে আমাৰ এইখিনি কাম সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী কৰি আছোঁ। হয় ধন্যবাদ থাকিলে তেখেতসকললৈ। সভাপতি সম্পাদক ডাঙৰীয়া জনাইছে যে তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে, তেখেতসকলৰ লগত কৰ্মকৰ্তাসকল আছে, তেখেতসকলেও যথেষ্ট ত্যাগ অৰিহণা আগবঢ়াইছে যাতে আগন্তুক যি 22, 23, 24 তাৰিখে যি সাহিত্য সভা আয়োজন কৰা হৈছে বড়ো সাহিত্য সভা সেই সাহিত্য সভাত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে আৰু এই অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিবৰ কাৰণে তেখেতসকলে যি ত্যাগ স্বীকাৰ কৰিছে সেইখিনি আমি নুই কৰিব নোৱাৰো আৰু আমিও আশা কৰোঁ যে ভৱিষ্যতে এনেধৰণৰ অনুষ্ঠান পাতি ৰাইজক সজাগ কৰাৰ লগতে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব প্ৰদান কৰি আমাৰ সমাজখনক আগবঢ়াই নিব বুলি মই আশা কৰোঁ। হয় উদযাপন কমিটিৰ সভাপতি সম্পাদক ডাঙৰীয়া বিপিন গোৱাৰী ডাঙৰীয়া সভাপতি ডাঙৰীয়া আৰু আমাৰ যি দধিৰাম বৰ্মা আছে তেখেত দুইজনে কৈছে যে বৰ্তমান এই অনুষ্ঠানৰ কাৰণে অৰ্থ সংকট হৈছে। কিনো অৰ্থ সংকট হৈছে আমি পোনছাতে এই উদযাপন কমিটিৰ আমি পোনছাতে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতে এই বিষয়ত আমাক কিছু বক্তব্য আগবঢ়ালে আমি নিশ্চয় আনন্দিত হ'ম। হয় আজি আমাৰ গহপুৰ লাইভে যি আমাৰ ওচৰত আহি যি আমাক সহায় সহযোগ আগবঢ়াইছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বৰ্তমান এই 58তম বড়ো সাহিত্য সভা বৰ্তমান আমি আৰ্থিক সমস্যাত ভুগি আছোঁ।
যেটিকে ৰাইজে যি দিছে এই সম্পূৰ্ণ হ'ব নোৱাৰে আমাৰ বাজেট হ'ল 1,71,00,000 লগা আছিল কিন্তু ইয়াৰ লগত নহয় প্ৰায় 2 কোটি লাগিব ইয়া আমি আশা ৰাখিছো আমাৰ অসম তথা বিটিচিৰ পৰা এমএলএ হওক ইএম হওক আৰু যিসকল আকাংক্ষী তেওঁলোকৰ পৰা আমি আৰ্থিক সাহায্য পাম বুলি আশা ৰাখিছো যাতে এই কাম আমাৰ সম্পূৰ্ণভাৱে সফল হয় আৰু আমি কাৰণটো হ'ল আমি এই অসম আৰু আমাৰ ওচৰ চুবুৰীয়া অৰুণাচল ৰাজ্যৰ সাংস্কৃতিক যিটো বিনিময় হ'ব আমাৰ সমন্বয় ৰাখিব ইয়াত আমাৰ সেইটো কাৰণে এই বাজেটটো অলপ বেছি হৈছে হয় মাজত মাত্ৰ 10টা দিন আছে এই 10টা দিনৰ ভিতৰত আপোনালোকে গোটেই কাৰ্যসূচীখিনি সম্পূৰ্ণ কৰিব লাগিব আপুনি কৈছে অৰ্থ সংকটত আছে প্ৰায় 2 কোটি টকাৰ প্ৰয়োজন হৈছে গতিকে বৰ্তমান আপোনাক আমি জানিব বিচাৰিছো আপোনাৰ পৰা যে বৰ্তমান আপোনালোকৰ কিমান টকা আপোনালোকে বৰ্তমান পাইছে ৰাইজৰ পৰা সংগ্ৰহ কৰিছে আৰু কিমান টকাৰ কাম আগবাঢ়িছে আৰু কিমান টকা প্ৰয়োজন হলে আপোনালোকে সুন্দৰভাৱে সুচাৰুৰূপে এই কাৰ্যসূচীভাগ আগবঢ়াব পাৰিব হয় আমি আজিলৈকে প্ৰায় 10 লাখ মানহে আমাৰ হাতত আহিছে বাদ বাকী আমি বাকী কামত কৰি আছো যেনে পেণ্ডেল এইবিলাক বাকী হেৰিত কৰি আছো তেওঁলোকক লাষ্টত আমি দিব লাগিব এইকাৰণে প্ৰায় 1.5 কোটি মানৰ 1.5 কোটি অলপ বেছিকে আমাৰ লগত অৰ্থৰ প্ৰয়োজন হৈ আছে এটা আমি আশা ৰাখিছো যাতে অসমৰ ৰাইজে আমাক এইটো সহায় সহযোগ আগবঢ়ায় ধন্যবাদ হয় ধন্যবাদ তেখেতে আহ্বান জনাইছে অসম চৰকাৰ তথা যিসকলে জনগোষ্ঠীয়ে হওক বা অন্যান্য জাতিৰ লোকেই হওক যিসকলে এই অনুষ্ঠানত আৰ্থিকভাৱে সহায় কৰিম বুলি ভাবিছে তেখেতসকলে আহ্বান জনাইছে তেখেতসকলৰ হাতত বৰ্তমান কম টকা মাত্ৰ সংগ্ৰহ কৰিব পাৰিছে বৰ্তমান যিবিলাক কাম কৰিছে যেনে মণ্ডপ সজা কাম কৰিছে আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ কাম কাজ আগবাঢ়ি আছে সকলোখিনি তেখেতসকলে বাকিত চলাই আছে যদি যিসকল লোকে আজিও দিম বুলি ভাবি আছে অতি সোনকালে আহি পেলাই তেখেতসকলক সহায় কৰি এই অনুষ্ঠানটি চলাই নি অসম তথা জাতিটোৰ গৌৰৱ কঢ়িয়াই আনে আৰু কাৰ্যসূচীভাগ এই সাহিত্য সংস্কৃতিৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচীভাগ সুন্দৰভাৱে ৰূপায়ণ কৰিবৰ বাবে তেখেতসকলক সহায় সহযোগিতা আগবঢ়ায় বুলি আমাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছো আৰু তেখেতসকলেও পুনৰবাৰ বিনম্ৰ অনুৰোধ কৰি জনাইছে যে আজিও তেখেতসকল অৰ্থ সংকটত আছে এই অৰ্থ সংকট যদি দূৰ নহয় তেখেতসকল বিপদত পৰিব জাতিটোৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যদি আগবঢ়াই নিবলৈ যোৱা আহ্বায়ক কমিটি হওক বা উদযাপন কমিটিৰ লোকসকল যদি বিপদত পৰে অতি দুৰ্ভাগ্যজনক কথা হ'ব সেয়েহে পুনৰবাৰ তেখেতসকলৰ অনুৰোধ মতে আমাৰ এই চেনেলৰ জৰিয়তে আমি সকলো ৰাইজকে এই অনুষ্ঠানত আৰ্থিক মানসিক আৰু শাৰীৰিকভাৱে সহায় কৰিবৰ বাবে আমি আহ্বান জনাইছো वापस आई छोड़ बेटर आया Thank you.
তুমি এই চাপা ল'ব লাগিলে এতিয়া চাবা পৰ্ট আহিছো Chut!